ৰঙিয়াত কামৰূপ জিলা ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ উদ্যোগত কেইবাশ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজ্যোতি ডেকাৰ নেতৃত্বত ৰঙিয়া চহৰৰ মাজেৰে সমদল বাহিৰ কৰে। ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনাৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা চৰকাৰ তথা প্ৰশাসনক সকীয়াই দিয়ে। সৰু সৰু কেইজনমান লোকক আটক কৰি আচল কালপ্ৰিটবোৰ সাৰি যায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰে বুলি কয়। আনহাতে ছাত্ৰ সন্থাৰ উপৰিও অসম সেনা আৰু অসম উন্নতি সভাৰ কেইবাগৰাকীও নেতাই সমদলত অংশগ্ৰহণ কৰে। ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ যৌথ সহযোগত আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ এই তিনিখন সমিতিয়ে আমি ৰঙিয়াৰ মাজমজিয়াৰ পৰা ড্ৰাগছ বিৰোধী সজাগতা আমি এটা যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব খুজিছোঁ যে ড্ৰাগছ নামৰ যি মাৰাত্মক বেদীটোৱে যে সমাজখন ধ্বংস কৰিছে, যুৱ প্ৰজন্মক যি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে, এই মাৰাত্মক বেদীটো সমাজৰ পৰা নিশেষ হ'ব লাগিব। আৰু এই ক্ষেত্ৰত প্ৰশাসনে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। কেৱল মাত্ৰ ড্ৰাগছৰ তেওঁলোকে কেইটামান সৰু সুৰা চোৰক ধৰিলে নহ'ব, ড্ৰাগছ বেপাৰীক ধৰিলে নহ'ব। ইয়াৰ লগত যে গোটেই এটা যে উচ্চ গোটেই যিটো থালে ঠিঙুলে যিটো ভঙাৰ যিটো ব্যৱস্থা, সিপাৰে গলিব লাগিব। আৰু আমি দেখিছোঁ যে পৰৱৰ্তী সময়ত দেখিছোঁ যে বিভিন্ন সময়ত বিভিন্ন ঠাইত আমাৰ সামাজিকভাৱে যিসকল ল'ৰা প্ৰতিষ্ঠিত হয় বা যিসকল ল'ৰাই উচ্চ শিক্ষা গ্ৰহণ কৰে, শিক্ষা গ্ৰহণ কৰাৰ পিছত এটা পৰিয়াল খুব সুন্দৰভাৱে চলি থাকে, কিন্তু এই ড্ৰাগছটো গ্ৰহণ কৰাৰ লগে লগে পৰিয়ালটোৰ ফালে অমানিশা ঘূৰি আহে, পৰিয়ালটোত শংকা আহে আৰু পৰিয়ালটো সম্পূৰ্ণৰূপে নিশেষ হৈ যায়। এই বেদীটো সমাজৰ পৰা নিশেষ হ'ব লাগে। অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়াত অসম উন্নতি সভা আৰু অসম সেনাৰ যৌথ আহ্বানত যি ড্ৰাগছ বিৰোধী চক্ৰৰ বিৰুদ্ধে আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ, এই সজাগতামূলক সভাৰ জৰিয়তে আমি চৰকাৰলৈ আহ্বান ৰাখিব বিচাৰিছোঁ যে মাৰাত্মক এটা বস্তু, এটা মাৰাত্মক বুলি আমি ক'ব বিচাৰিছোঁ যে ড্ৰাগছে একোটা পৰিয়ালৰ জীৱন ধ্বংস কৰিবলৈ লৈছে। সেই ড্ৰাগছৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে, কাৰণ যি ড্ৰাগছে একোটা পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনিছে, সেই ড্ৰাগছ অতি শীঘ্ৰে উৎখাত হ'ব লাগে। ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত অসমৰ চৰকাৰে এক কঠোৰ ভূমিকা ল'ব লাগে বুলি আমি আশা কৰোঁ। আৰু আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, তেখেতে অতি শীঘ্ৰে অসমখন ড্ৰাগছমুক্ত কৰক, কাৰণ যি ড্ৰাগছে সমগ্ৰ অসমতে এক ব্যতিক্ৰমৰ সৃষ্টি কৰিছে। এই ড্ৰাগছ অতি সোনকালে বন্ধ হ'ব লাগে, নিচা অতি সোনকালে বন্ধ হ'ব লাগে। এই ক্ষেত্ৰত আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনিভাৰত 24।